শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, সকলোৱে ভাত খালেনে বাৰু? আমি আমাৰ দিনৰ সাজৰ কাৰণে ৰেডি কৰি আছোঁ। আজি কোমোৰা আৰু কণ বিলাহীৰ সৈতে মাছৰ জোল অকণমান বনাবলৈ লৈছোঁ। আৰু এয়া চালাড, বিট গোটেইখিনি কুটি থৈছোঁ। চালাডো খাম আজি, অকণমান খাবলৈ মন গৈছে যিহেতু। আৰু এয়া কোমোৰা কণ বিলাহী মই ধুনীয়াকৈ ভাজি আছোঁ। লগতে তিতা কেৰেলা ঘৰতে লাগিছিলে, 3টামান বইল কৰি লৈছোঁ। আগতীয়াকৈ খাই লৈছোঁ যিহেতু মাছৰ লগত নাখাওঁ, যিহেতু টেঙাই তিতাই নাখাওঁ বুলি ভাবিলোঁ আৰু মোৰ ৰেডি হৈ গ'ল। তৰকাৰী ধনিয়া অকণমানো দিছোঁ, লগতে কণ বিলাহী আৰু মাছৰ তেল আছিলে, মাথা অকণমানো আছিলে, ভাতৰ লগতে মই ভাজি পেলালোঁ। ধুনীয়াকৈ জ্বলা অকণমান সৰহকৈ দিলোঁ আৰু মোৰ ৰেডি হৈ গ'ল। আপোনালোকে যদি এনেকৈ বনাই নাই খোৱা বাৰু খাই চাব। আৰু মোৰ দুপৰীয়া সাজ ৰেডি হৈ গ'ল। আৰু কি লৈছোঁ আপোনালোকক দেখুৱাই দিছোঁ আৰু ধুনীয়াকৈ বহি লৈছোঁ খাবলৈ কাৰণে। এতিয়া মই খাইছোঁ আৰু দেই বন্ধু বান্ধৱীসকল ভাত। লগতে আমাৰ ভিনদেউ আহিছিলোঁ, ভিনদেউকো দিলোঁ আৰু ভাত। আৰু আজি মিনি ব্লগটো ইমানতে সামৰিবলৈ ওলাইছোঁ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। বাই।